আজি সৰস্বতী পূজা। লোকসকলে কয় সৰস্বতী পূজাত বোলে জ্ঞানৰ কাৰণে প্ৰাৰ্থনা কৰা যায়। কিন্তু আমি যদি বাইবেল শাস্ত্ৰৰ মতে চাওঁ, বাইবেলত জ্ঞানৰ কথা এইদৰে কৈছে। হিতোপদেশ নামৰ কিতাপখনৰ 1 অধ্যায় 7 পদত লিখা আছে, জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, কিন্তু অজ্ঞানবোৰে প্ৰজ্ঞা আৰু শিক্ষা হেয় জ্ঞান কৰে। জিহুৱালৈ ভয় কৰাই জ্ঞানৰ আৰম্ভণ, অৰ্থাৎ জিহুৱা হৈছে সৃষ্টিকৰ্তা ঈশ্বৰজনা। এই সৃষ্টিকৰ্তা ঈশ্বৰজনাক ভয় ৰাখিলেহে আমাৰ জ্ঞান আৰম্ভ হয়। আৰু সেইদৰে এই সৃষ্টিকৰ্তা ঈশ্বৰজনাৰ যোগেদি সৃষ্টিকৰ্তা ঈশ্বৰজনাই কেনেকৈ অত্যাধিক জ্ঞান আমালৈ যোগাইছে, সেই কথা বাইবেলৰ আন এখন পুস্তক, যাত্ৰা পুস্তক 35 অধ্যায় 31 পদৰ পৰা এনেদৰে কোৱা আছে, আৰু কৌশলৰ কাৰ্য কৰিবলৈ সোণ, ৰূপ আৰু পিতলৰ কাৰ্য কৰিবলৈ খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰৰ শিল্পকৰ্ম কৰিবলৈ তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰৰ শিল্প কৌশলদায়ক ঈশ্বৰীয় আত্মাৰে পৰিপূৰ্ণ কৰিলে। এই সকলো শিক্ষা দিবলৈ তেওঁ আৰু দান-ফয়দৰ অহিচামকৰ পুত্ৰ অহলিবাৰৰ মনত জ্ঞান দিলে, আৰু মণি আদি কটা কৰ্ম, শিল্পকৰ্ম আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতাৰ বুটা দিয়া কৰ্ম আৰু তাঁতী কৰ্ম আদি সকলোবিধৰ কাম, অৰ্থাৎ সকলো প্ৰকাৰৰ শিল্পকৰ্ম আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ তেওঁবিলাকৰ হৃদয়ৰ জ্ঞানেৰে পৰিপূৰ্ণ কৰিলে। এই যি জ্ঞানৰ কথা আমি বাইবেলত অতি সুন্দৰভাৱে পালোঁ, ইয়াত বহুত ধৰণৰ জ্ঞানৰ কেনেকৈ জ্ঞান পোৱা যায় বাইবেলত আৰু বহুত ঠাইত লিখা আছে। কিন্তু আমি জানিলোঁ যে জ্ঞানৰ উৎস একমাত্ৰ ঈশ্বৰ জিহুৱাহে, আৰু আমি সেই ঈশ্বৰ জিহুৱা অৰ্থাৎ সৃষ্টিকৰ্তা ঈশ্বৰজনাক জানিলেহে আমি সঠিক জ্ঞান পাব পাৰোঁ। ঈশ্বৰে এই বাক্যৰ যোগেদি সকলোলৈকে জ্ঞানৰ চকু খুলি দিয়ক। আমেন।